প্ৰথমেই মই সমূহ অসমবাসী ৰাইজলৈ ND24 সমূহ দৰ্শকক মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ। আচলতে জুবিনৰ বিষয়ে ক'বলৈ গ'লে বহুত কথাই ক'ব লাগিব, কিন্তু তাৰ যিটো মৃত্যু হ'ল এইটো আমাৰ কাৰণে আচলতে এটা বৰ হৃদয় বিদাৰক। কাৰণ আজিও জুবিনৰ যদিও আজি তাৰ সৎকাৰ কৰিলে, এতিয়াও কিন্তু আমাৰ জুবিন যেন আমাৰ লগত আছে, আমাৰ মাজত আছে, আমাৰ বুকুতটো সি সদায় থাকিব। কাৰণ তাৰ লগত যেতিয়া মই প্ৰথম লগ পাইছিলোঁ খুব সম্ভৱ 1999 চন গুৱাহাটী ইউনিভাৰ্চিটিৰ ইউথ ফেষ্টিভেলত, তাৰ পিছৰ পৰা তাৰ লগত মোৰ এনেকুৱা এটা সম্পৰ্ক হ'ল যে নিজৰ ককাই ভাইৰ নিচিনা সম্পৰ্ক হ'ল তাৰ লগত মোৰ। তেজপুৰলৈ সি যেতিয়া আহে তেতিয়া মোক বিচাৰে, মোৰ ঘৰত থাকে, খাই বৈ। তাৰ ভণ্টি জংকিও মোৰ ঘৰত আহি থাকি খাই বৈ গৈছে। গতিকে তাৰ মৃত্যুটো আমি উচিত তদন্ত হোৱাটো বিচাৰিছোঁ আৰু দোষীয়ে শাস্তি পাবই লাগিব। গতিকে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে যিধৰণে আগবাঢ়িছে এইটো বিষয়ত, তেখেতকো আমি মোৰ ফালৰ পৰা মই কালিও এটা পোষ্টো দিছোঁ ব্যক্তিগতভাৱে, তেখেতে যাতে এইটো কোনো কাৰণত ঢিলাই নিদিয়ে। আৰু সেইটোতো কেতিয়াও হ'ব নোৱাৰে। শ্যামকানু মহন্তক অকল ব্লেক লিষ্টেড কৰিলেই অসমৰ ৰাইজ কেতিয়াও শান্ত নহয়। তেওঁ উচিত শাস্তি পাবই লাগিব। লগতে তেখেতৰ যিজন মেনেজাৰ আছিলে, আমি যিকেইটা ভিডিঅ' আমি এতিয়া দেখি আছোঁ, যিহেতু জুবিনৰ যিটো অসুখ, সেইটো অসুখৰ কাৰণে সদায় ডক্টৰে কৈছিলে যে পানী আৰু জুইৰ ওচৰৰ পৰা সদায় আঁতৰত ৰাখিব। কিন্তু জুবিনক যিখন ইয়ত আছিলে তাৰ পৰা নাই বুলি ক'লেও 1 কিলোমিটাৰমান হয়তো বেছিয়ে হ'ব, সিমান দূৰলৈ সাঁতুৰিবলৈ যিহেতু সকলোৱে এৰি দিলে, তাৰমানে এইটো আমি ভাবিব লাগিব যে এইটো পৰিকল্পিত হত্যা। গতিকে ইয়াত যিখিনি জড়িত আছে, সেই ইয়তখনত যিখিনি জড়িত আছে, ছিংগাপুৰৰ যিখিনি অসম এছ'চিয়েশ্যনৰ সদস্যসকল, আমাৰ অসমৰ পৰা যোৱা সিদ্ধাৰ্থ, শেখৰ গোস্বামী, আৰু আমি শুনামতে বোলে তাত আৰু 2জন ব্যক্তি আছিলে, তেওঁলোকৰ নাম এতিয়ালৈকে ওলোৱা নাই। হয়তো তদন্ত কৰিলে সকলো ওলাই আহিব। গতিকে আমি এটাই অনুৰোধ কৰিম আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক যে এইটো যাতে ভালকৈ তদন্ত হৈ দোষীয়ে উচিত শাস্তি পাব লাগে। সেইটো আমাৰ ফালৰ পৰা, সকলোৰে ফালৰ পৰা এইটো বিনম্ৰ অনুৰোধ। সিদ্ধাৰ্থ শৰ্মাক মই ভালকৈ পাইছোঁ। তেওঁক মই জুবিনৰ লগত যেতিয়া টাৰ্চেন মিত্তল আছিলে, প্ৰথম আছিলে জুবিনৰ মেনেজাৰ হিচাপে টাৰ্চেন মিত্তল থকাৰ পৰা জুবিনৰ লগত মই কিবা এটা শ্ব' কৰিছোঁ। তাৰপিছত টাৰ্চেন মিত্তল এৰি পেলাই যেতিয়া সিদ্ধাৰ্থক দি থৈ গ'ল, তেতিয়া টাৰ্চেন মিত্তলেই মোক সিদ্ধাৰ্থৰ লগত চিনাকি কৰিলে, যোনদিনা মই নাথাকোঁ, মই বম্বে যামগৈ, এতিয়া সিদ্ধাৰ্থ থাকিব, আপোনাৰ কিবা থাকিলে তেওঁৰ লগত কথা বতৰা পাতিব। তাৰপিছত মই সিদ্ধাৰ্থ থকাটো জুবিনৰ 2টা নে 3টা মই বিহু শ্ব' কৰিছোঁ তেজপুৰত। আমাৰ সকলোৱে জানে কলেজিয়েট বাকৰিত আমি বিহু পাতিছিলোঁ, তাত আমি জুবিনক কেইবাবছৰো আনিছিলোঁ। গতিকে সিদ্ধাৰ্থক তেতিয়াৰ পৰাই মই ভালকৈ পাইছোঁ। এতিয়া যিবিলাক কথা শুনিছোঁ, অৱশ্যে আমাৰ লগত সি তেনেকুৱা ব্যৱহাৰ নকৰিছিলে। আজি যিবিলাক শুনি আছোঁ যে সি মানুহক বেয়া ব্যৱহাৰ কৰে, কিবা কৰে, কিন্তু আমাৰ সময়ত সি আমাক সেইটো ব্যৱহাৰ কৰা নাছিলে। কি কাৰণে? কাৰণ জুবিনৰ লগত আমি খুব ঘনিষ্ঠ আছিলোঁ, আৰু জুবিনৰ লগত যি মানুহ ঘনিষ্ঠ বেছি হয় সেই মানুহক সিদ্ধাৰ্থই অকণমান ভয় কৰে। যেনেকৈ আজি জুবিনৰ লগত যিখিনি ফিমেল ছিংগাৰে গান গায়, তেওঁলোকে এইটো কৈছে যে জুবিন দা থাকিলে আমাক খুব ভালকৈ ব্যৱহাৰ কৰে, জুবিন দা আঁতৰি যোৱাৰ লগে লগে আমাক মানুহ বুলি নোপোচে। সেইবিলাক কথা এতিয়া আমি গম পাইছোঁ তাৰ যে তেনেকুৱা এটা চৰিত্ৰও আছিলে। আৰু জুবিনক সেই বিষয়ে এটা কথা কি, জুবিনক মই যেতিয়াৰ পৰা আজি 25-30 বছৰ আগৰ পৰা লগ পাইছোঁ, যেতিয়া মই লগ পাইছোঁ তেতিয়া জুবিন হৈছিলে অসমৰ একেবাৰে উচ্চ খাপত থকা গায়ক, মানে যিটো মানুহৰ জনপ্ৰিয়তা বুলি কয় একে শিখৰত আছিলে। তেতিয়া জুবিনৰ হাতত এটকাও নাথাকে। জুবিনক কিবা এটা খাবলগীয়া হ'লেও জুবিনে কাৰোবাৰ ওচৰৰ পৰা কাৰোবাৰ লগত থাকিলে বা আমাকে থাকিলে কিবা এটা আনি দিয়ে বুলি কৈ দিয়ে। গতিকে তেতিয়াৰ পৰাই জুবিনৰ হাতত পইচা পাতি নাথাকে, পইচা পাতি সি নাৰাখিছিলে। গতিকে সেইফালৰ পৰা চাবলৈ গ'লে গোটেই পইচাৰ হেৰিটো প্ৰথমতে কৰিছিলে টাৰ্চেন মিত্তলে, তাৰপিছত সিদ্ধাৰ্থৰ হাতলৈ গ'ল। আৰু এইখিনিতে বেলেগেতো চকু দিয়া নাই, গৰিমায়েওতো ইমান চকু দিছে বুলি আমি নাভাবোঁ। যিহেতু আজি আমি শুনিছোঁ যে সিদ্ধাৰ্থৰ যিখিনি গুৱাহাটীত প্ৰপাৰ্টি হৈছে, সেইখিনি প্ৰপাৰ্টি নাই বুলি ক'লেও 25-30 কোটি টকাৰ প্ৰপাৰ্টি।
গতিকে এজন বেতনভোগী মেনেজাৰৰ ইমান সম্পত্তি ক'ৰ পৰা হ'ব তো নিশ্চয় জুবিনৰ পইচাৰ পৰাই হ'ব কাৰণ তেওঁ যিহেতু জুবিনৰ মেনেজাৰহে আছিলে গতিকে তেনেকুৱা কথা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত